মই এপলিনা টাইমিটোলৈ স্বাগতম জনাইছো। এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ লৈ আছো। ওয়াকফ আইনৰ বিৰোধিতাৰে এতিয়া সমগ্ৰ অসমত মুছলমানৰ গৰ্জন কঁপি উঠিছে। সমগ্ৰ অসম মুছলমানৰ প্ৰতিবাদত বৰাকত অধিক ভয়াৱহ সৃষ্টি হৈছে। বৰাকত হাজাৰ হাজাৰ মুছলমান ৰাজপথলৈ ওলাই আহিছে, ভয়ংকৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। প্ৰশাসনৰ নিষেধাজ্ঞা, আৰক্ষীৰ বাধা সকলো নেওচি ভয়ংকৰ প্ৰতিবাদ অব্যাহত ৰাখিছে এতিয়া মুছলমানসকলে। সমগ্ৰ বৰাকৰ আকাশে বতাহে কেৱল মুছলমানৰ গৰ্জন। কোনো কাৰণত দেশৰ মুছলমানে মানি নলয় ওয়াকফ আইন। কেন্দ্ৰ চৰকাৰে যেতিয়ালৈকে আইন প্ৰত্যাহাৰ নকৰে এই প্ৰতিবাদ অব্যাহত থাকিব বুলি হুংকাৰ প্ৰদান কৰিছে ৰাজপথতে, প্ৰতিবাদস্থলীতে প্ৰতিবাদকাৰীয়ে। আৰু এই প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত এতিয়া প্ৰচণ্ড হতাহতি। আৰক্ষীয়ে লাঠি চাৰ্জ কৰিবলৈ বাধ্য হৈছে আৰু এই লাঠি চাৰ্জ হতাহতিৰ মাজতে এতিয়া কেইবাজনো প্ৰতিবাদকাৰী আহত হৈছে, কেইবাজনো আৰক্ষীৰ লোকো আহত হোৱা বুলি জানিব পৰা গৈছিল। এই মুহূৰ্তত টাইমটো দৰ্শকৰ বাবে অবিস্তাৰে এই খবৰ। ভয়াৱহ পৰিস্থিতি ওয়াকফ আইনৰ বিৰুদ্ধে এইবাৰ কঁপিছে বৰাক। সমগ্ৰ দেশত মুছলমানৰ গৰ্জন, অসমতো ইয়াৰ ব্যতিক্ৰম নহয়। এইবাৰ বৰাকত অধিক ভয়াৱহ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে। শিলচৰত অনিয়ন্ত্ৰিত হৈ পৰিছে এই পৰিস্থিতি। আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত প্ৰচণ্ড হতাহতি। প্ৰতিবাদকাৰীয়ে এক প্ৰকাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে। শিলচৰ চামৰা গুদামত তীব্ৰতৰ হৈ উঠিছে এই ভয়ংকৰ আন্দোলন। ওয়াকফ আইন কোনোমতে দেশৰ মুছলমানে মানি নলয়। প্ৰতিবাদ প্ৰতিহত কৰিবলৈ আৰক্ষীয়ে কৰিবলগীয়া হৈছে লাঠি চাৰ্জ। ভয়াৱহ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে সমগ্ৰ দেশজুৰি মুছলমানৰ প্ৰতিবাদত। প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ ওপৰত কৰিছে শিলাবৰ্ষণ। প্ৰশাসনৰ নিষেধাজ্ঞা, আৰক্ষীৰ বাধা নেওচি এতিয়া ৰাজপথত ভয়াৱহ প্ৰতিবাদ অব্যাহত ৰাখিছে মুছলমানসকলে। প্ৰতিবাদক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি। চাৰিওফালে এতিয়া উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মোতায়েন কৰা হৈছে অৰ্ধসামৰিক বাহিনী। উত্তৰ পূব ভাৰতৰ প্ৰতিটো মুছলমান দল সংগঠন একত্ৰিত হৈ বৰাকত এই ভয়ংকৰ প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে। দেখিবলৈ পাইছে এই ভয়ংকৰ দৃশ্য। চাৰিওফালে প্ৰতিবাদকাৰীৰ গৰ্জন। মুছলমানে কোনো কাৰণত এই ওয়াকফ আইন মানি নলয়। দেশৰ প্ৰতিগৰাকী মুছলমানৰ উদ্দেশ্যই একেটাই, একে উদ্দেশ্য লৈ প্ৰতিগৰাকী মুছলমান এতিয়া ৰাজপথলৈ ওলাই আহিছে। সমগ্ৰ দেশ কঁপাই এতিয়া মুছলমানৰ গৰ্জন। মুছলমানসকলে কৈছে যদি মুছলমানে ৰাজপথ কঁপাব পাৰে, যদি মুছলমানে দেশ কঁপাব পাৰে, তেতিয়াহে চৰকাৰে ভয় কৰিব মুছলমানসকললৈ, তেতিয়াহে চৰকাৰ কঁপি উঠিব। আৰু চৰকাৰ যদি কঁপি নুঠে তেনেহ'লে ওয়াকফ আইন প্ৰত্যাহাৰ নকৰে। গতিকে চৰকাৰক কঁপাই তুলিবলৈ এই ওয়াকফ আইনৰ বিৰুদ্ধে মুছলমানসকলৰ প্ৰতিবাদ অব্যাহত ৰাখিব বুলি ইতিমধ্যে স্পষ্ট হুংকাৰ দিছে ৰাজপথৰ পৰাই প্ৰতিবাদকাৰীয়ে। শিলচৰ প্ৰতিবাদক লৈ আৰক্ষী অধীক্ষকে ইতিমধ্যে এটা মন্তব্য কৰিছে। কঠোৰ ব্যৱস্থা ল'বলৈ সাজু হৈছে এতিয়া প্ৰশাসন, কিয়নো বৰাকত 11 তাৰিখৰ পৰা 17 এপ্ৰিল পৰ্যন্ত ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী হাতত লৈছে। উত্তৰ পূব ভাৰতৰ প্ৰতিটো মুছলমান দল সংগঠন একত্ৰিত হৈ এই আন্দোলন অব্যাহত ৰাখিছে। এই আন্দোলনৰ মাজতে এতিয়া প্ৰশাসন কঠোৰ হৈ পৰিছে। শিলচৰত এই আন্দোলন বন্ধ কৰিবৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা কঠোৰ ব্যৱস্থা ল'বলৈ এতিয়া সাজু হোৱা বুলি উল্লেখ কৰিছে আৰক্ষী অধীক্ষকগৰাকীৰ তৰফৰ পৰা। ওয়াকফ আইনৰ বিৰুদ্ধে সমগ্ৰ বৰাকত কেৱল মুছলমানৰ গৰ্জন শুনিবলৈ পোৱা গৈছে। পুৱাৰ পৰা দুপৰ নিশালৈকে প্ৰতিবাদকাৰীয়ে ভয়াৱহ প্ৰতিবাদ অব্যাহত ৰাখিছে। ওয়াকফ আইনৰ বিৰুদ্ধে বৰাকত এই প্ৰতিবাদ ক্ৰমাৎ এতিয়া বৰাকৰ পৰিস্থিতি উত্তাল হৈ পৰিছে। প্ৰতিটো দিনতেই শিলচৰ চামৰা গুদামৰ আন্দোলনত আৰক্ষীয়ে লাঠি চাৰ্জ কৰিবলৈ বাধ্য হৈছে। কোনো অনুমতি নোহোৱাকৈ এফালে নিৰ্বাচনী বিধি উলংঘা কৰি ওলাইছে এইসমূহ সমদল, যাৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাজু হৈছে। অগণতান্ত্ৰিক কাৰ্যকলাপ সংঘটিত কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰশাসনে। কিন্তু প্ৰশাসনৰ সকলো বাধা নেওচি, প্ৰশাসনৰ সকলো নিষেধাজ্ঞা নেওচি এনেধৰণে ৰাজপথলৈ প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে সকলো প্ৰতিবাদকাৰী। আৰক্ষী অধীক্ষকৰ তৰফৰ পৰা এই ভয়াৱহ প্ৰতিবাদক লৈ ইতিমধ্যে এটা ডাঙৰ মন্তব্য কৰিছে। কোনো লোকে যদি এই প্ৰশাসনৰ নিষেধাজ্ঞা অমান্য কৰি যদি ৰাজপথত ভয়াৱহ প্ৰতিবাদ সাব্যস্ত কৰে তেনেহ'লে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব বুলি, কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিব বুলি স্পষ্ট কৰি দিয়াৰ পিছতো কিন্তু সমগ্ৰ বৰাকত এতিয়া উত্তাল পৰিস্থিতি দেখিবলৈ পোৱা গৈছে। ওয়াকফ আইন বিৰোধী প্ৰতিবাদত এতিয়া কঁপি উঠিছে সমগ্ৰ অসম। দেশৰ প্ৰতিখন ৰাজ্যতে এই প্ৰতিবাদ অব্যাহত আছে, মুছলমানৰ গৰ্জন অব্যাহত আছে। আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে বৰাকত অধিক উত্তপ্ত পৰিস্থিতি। সমগ্ৰ বৰাকত এতিয়া দিনে নিশাই মুছলমানৰ গৰ্জন শুনিবলৈ পোৱা গৈছে। চাৰিওফালে এতিয়া হাহাকাৰ অৱস্থা। প্ৰতিবাদকাৰীয়ে ৰাজপথলৈ ওলাই আহি দিনে নিশাই প্ৰতিবাদ সাব্যস্ত কৰিছে। এফালে 17 এপ্ৰিল পৰ্যন্ত প্ৰতিবাদকাৰীয়ে বৰাক কঁপাই এই ভয়ংকৰ আন্দোলনৰ কাৰ্যসূচী হাতত লৈছে। উত্তৰ পূব ভাৰতৰ প্ৰতিটো মুছলমান দল সংগঠন একত্ৰিত হৈছে, সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। মুছলমানৰ তৰফৰ পৰা স্পষ্ট কথা কৈছে যে ওয়াকফ আইন যেতিয়ালৈকে চৰকাৰে প্ৰত্যাহাৰ নকৰে সেই সময় পৰ্যন্ত, অনিৰ্দিষ্ট সময় পৰ্যন্ত এই আন্দোলন অব্যাহত থাকিব বুলি স্পষ্ট কৰি দিছে। চৰকাৰলৈ কোনো কাৰণত দেশৰ মুছলমানে ভয় নকৰে। এয়া মুছলমানৰ
মুছলমানৰ শক্তি আৰু সাহস দেখুৱাৰ সময় বুলি কৈছে আৰু এই ৱাকফ আইন বিৰোধিতা কৰা মুছলমানৰ সম্পত্তিৰ সুৰক্ষা দিয়া মুছলমানৰ সম্পত্তি নিৰাপদে ৰখাটো মুছলমানসকলৰ জাতীয় দায়িত্ব বুলি কৈছে আৰু সেই জাতীয় দায়িত্ব পালন কৰিবলৈ সকলো মুছলমান এনেধৰণে ৰাজপথলৈ ওলাই অহা দেখিবলৈ পোৱা গৈছে ভয়ংকৰ প্ৰতিবাদত এতিয়া কঁপি উঠিছে সমগ্ৰ বৰাকৰ চাৰিওফালে দেখিবলৈ পোৱা গৈছে এনেধৰণৰ উত্তপ্ত পৰিস্থিতি প্ৰতিবাদকাৰীয়ে উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰিছে আৰু এফালে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত এক প্ৰকাৰ হতাহতি সৃষ্টি হৈছে কেইবাগৰাকীও প্ৰতিবাদকাৰী আহত হৈছে কিয়নো আৰক্ষীয়ে লাঠিচাৰ্জ কৰিবলৈ বাধ্য হৈছে এই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰু তাৰ মাজতে কেইবাগৰাকীও আৰক্ষীৰ জোৱান আহত হোৱা বুলি জানিব পৰা গৈছে আৰু আৰক্ষীৰ শীৰ্ষ বিষয়া পৰ্যন্ত আহত হোৱা বুলি জানিব পৰা গৈছে কিয়নো প্ৰতিবাদকাৰীয়ে এক প্ৰকাৰ হিংসাত্মক ৰূপ ধাৰণ কৰিছে আৰু এই প্ৰচণ্ড হতাহতিৰ মাজতে শিলগুটি নিক্ষেপ কৰিছে আৰক্ষী জোৱানলৈ যাৰ বাবে অধিক ভয়ংকৰ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে সমগ্ৰ বৰাকত দেশৰ মুছলমানে ৱাকফ আইন কোনোমতে মানি নলয় সেয়া মুছলমানসকল এক প্ৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ হৈ পৰিছে ৱাকফ আইনৰ জৰিয়তে মুছলমানসকলৰ সৈতে অন্যায় কৰা অভিযোগ উত্থাপন কৰিছে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰে ৱাকফ আইনৰ জৰিয়তে মুছলমানসকলৰ ওপৰত এক প্ৰকাৰ ক'লা আইন জাপি দিব বিচাৰিছে মুছলমানৰ সম্পত্তিৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ বিচাৰিছে মুছলমানসকলৰ সৈতে কিয় বাৰে বাৰে চৰকাৰে এনেধৰণৰ অন্যায় কৰে তাক লৈ প্ৰশ্ন উত্থাপন কৰি এনেধৰণে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে প্ৰধানমন্ত্ৰী মোদীক খুচিয়াৰ কৈছে কেন্দ্ৰীয় চৰকাৰক খুচিয়াৰ কৈছে কোনো কাৰণত চৰকাৰৰ হাজৰ শক্তি থাকিলেও সাহস থাকিলেও কিন্তু মুছলমানে যে ভয় নকৰে সেই কথা প্ৰতিবাদস্থলীৰ পৰা ইতিমধ্যে স্পষ্ট কৰি দিছে আৰু চাৰিওফালে এতিয়া মুছলমানৰ গৰ্জনত এফালে কম্পন দেখিবলৈ পোৱা গৈছে তাৰ পাছতো কিন্তু ৱাকফ আইন প্ৰত্যাহাৰ নকৰা পৰ্যন্ত এই প্ৰতিবাদ অব্যাহত থাকিব বুলি উল্লেখ কৰিছে মুছলমানসকলে দেশৰ মুছলমানৰ মতে মুছলমানসকলৰ সৈতে এয়া অন্যায় প্ৰতিবাৰেই চৰকাৰে মুছলমানসকলৰ বাবে এনেধৰণৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পিছতো কিন্তু মুছলমানসকল মৌন হৈ আহিছে কিন্তু ৱাকফৰ সম্পত্তি সম্পূৰ্ণ মুছলমানৰ সম্পত্তি তেওঁলোকৰ পূৰ্বজসকলে যিসকল প্ৰতিপত্তিশালী মুছলমান লোক আছিল তেওঁলোকে দুৰ্বল লোকসকলৰ বাবে আৰ্থিক উন্নয়নৰ বাবে শৈক্ষিক উন্নয়নৰ বাবে সম্পত্তি আগবঢ়াই থৈ গৈছিল আল্লাহৰ নামত গতিকে সেই সম্পত্তি আল্লাহৰ নামত উৎসৰ্গা কৰা সম্পত্তি কেৱল মাত্ৰ মুছলমানৰ সম্পত্তি গতিকে মুছলমানৰ সম্পত্তিক যদি চৰকাৰে ব্যৱহাৰ কৰি দেশৰ উন্নয়নৰ কামত ব্যৱহাৰ কৰিব বিচাৰিলেহেঁতেন তেনেহ'লে মুছলমানে সেয়াত সহায় কৰিলেহেঁতেন মুছলমানে সহযোগ কৰিলেহেঁতেন কিন্তু মুছলমানসকলৰ প্ৰতি তাকেই নকৰি দেশৰ চৰকাৰে পুঁজিপতি আৰু উদ্যোগপতিৰ ওচৰত গোটাবলৈকে ৱাকফ আইন সংশোধন কৰা বুলি উল্লেখ কৰিছে অভিযোগ উত্থাপন কৰিছে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে যাৰ বাবে কেন্দ্ৰীয় চৰকাৰ এই সিদ্ধান্ত তেওঁলোকে কোনো কাৰণত মানি নলয় বুলি স্পষ্ট কৰি দিছে আৰু উল্লেখ কৰিব লাগিব যে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে আন এটা গুৰুতৰ অভিযোগ উত্থাপন হৈছে মুছলমান লোকসকলৰ বিভিন্ন দল সংগঠন আছে বিভিন্ন প্ৰতিনিধি আছে সেই প্ৰতিনিধিসকলৰ সৈতে কোনো ধৰণৰ আলোচনাত মিলিত নোহোৱাকৈ চৰকাৰে একপক্ষীয়ভাৱে এই সিদ্ধান্ত লোৱা বুলি অভিযোগ উত্থাপন কৰিছে চৰকাৰৰ বিৰুদ্ধে যাৰ বাবে এনেধৰণে এতিয়া দেশৰ মুছলমানসকলৰ গৰ্জন দেখিবলৈ পোৱা গৈছে সমগ্ৰ দেশতে ৱাকফ আইনৰ বিৰুদ্ধে এইবাৰ বৰাকত ভয়াৱহ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে শিলচৰত অনিয়ন্ত্ৰিত হৈ পৰিছে পৰিস্থিতি আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতি শিলচৰ চামৰা গুদামত তীব্ৰতৰ হৈ পৰিছে এই আন্দোলন পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ তৰফৰ পৰা সকলো ধৰণৰ ব্যৱস্থা অব্যাহত ৰাখিছে এফালে আৰক্ষী অধীক্ষকৰ তৰফৰ পৰা স্পষ্ট কথা উল্লেখ কৰিছে যে যিসকল প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ নিষেধাজ্ঞা অমান্য কৰি ৰাজপথলৈ ওলাই আহিব সকলোৰে বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব কিয়নো একাংশ প্ৰতিবাদকাৰীয়ে নিৰ্বাচনী বিধি উলংঘা কৰি সমদল বাহিৰ কৰিছিল প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিল ৰাজপথ অৱৰোধ কৰিছিল গতিকে সেইসকল প্ৰতিবাদকাৰীৰ বিৰুদ্ধে এতিয়া কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসন কঠোৰ হোৱা বুলি স্পষ্ট কৰিছে আৰক্ষী অধীক্ষকৰ তৰফৰ পৰা শিলচৰত এনেধৰণে এতিয়া অনিয়ন্ত্ৰিত পৰিস্থিতি দেখিবলৈ পোৱা গৈছে ৱাকফ আইনৰ বিৰুদ্ধে বৰাকত এতিয়া প্ৰতিবাদ অধিক ভয়াৱহ হৈ পৰিছে শিলচৰ চামৰা গুদামৰ আন্দোলনত আৰক্ষীয়ে লাঠি চাৰ্জ কৰিবলৈ বাধ্য হৈছে এফালে কেইবাগৰাকীও আৰক্ষীৰ জোৱান আহত হৈছে যিহেতু প্ৰতিবাদকাৰীয়ে হিংসাত্মক ৰূপ ধাৰণ কৰি শিলগুটি নিক্ষেপ কৰিছে কৰ্তব্যৰত আৰক্ষীলে আৰু তাৰ মাজতে আৰক্ষীয়ে লাঠি চাৰ্জ কৰাৰ বাবে কেইবাগৰাকীও প্ৰতিবাদকাৰী আহত হোৱা বুলি জানিব পৰা গৈছে